So hello everyone, welcome to ICT Gov exam channel to আপোনালোকক স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো সিম্পল ইন্টাৰেষ্টৰ কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড আপোনালোকৰ যিমানবোৰ ফ্ৰেন্ড আছে সকলোকে শেয়াৰ কৰিব। বলক এটা ভিডিওটো আৰম্ভ কৰো। আৰু একচুয়ালি কি হয় এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায়। ঠিক আছে, এতিয়া ইয়াতে কৈছে যে ফাইন্ড দা সিম্পল ইন্টাৰেষ্ট। ইয়াতে কি কৈছে সিম্পল ইন্টাৰেষ্ট উলিয়াব কৈছে, হয় ন? সিম্পল ইন্টাৰেষ্ট উলিয়াব কৈছে। ইয়াত প্ৰিন্সিপালটো কিমান দিয়া আছে তোমাৰ? প্ৰিন্সিপালটো দিয়া আছে আমাৰ 5000, হয় ন? এসআই জকলে কিমান দিয়া আছে ইয়াতে তোমাৰ 5000 দিয়া আছে, হয় ন? আৰু ৰেট অফ ইন্টাৰেষ্ট কিমান দিয়া আছে তোমাৰ? ৰেট অফ ইন্টাৰেষ্ট কিমান দিয়া আছে? 5% দিয়া আছে ইয়াতে, হয় ন? আৰু টাইমটো কিমান দিয়া আছে তোমাৰ? টাইমটো দিয়া আছে তোমাৰ 2 ইয়াৰ্স দিয়া আছে, হয় ন? 2 ইয়াৰ্স দিয়া আছে। আৰু ইয়াতে উলিয়াব লাগে কি কৈছে? এইটো প্ৰিন্সিপাল হয়, এইটো প্ৰিন্সিপাল হয়, তোমাৰ প্ৰিন্সিপাল হয়, প্ৰিন্সিপাল হয়। ইয়াতে ৰেট আইএসআই টো উলিয়াবহে কৈছে, হয় ন? এসআই জকলে উলিয়াব কৈছে তোমাৰ। এসআই জকলে কি হ'ব এইটো উলিয়াব কৈছে। এটা সিম্পল ইন্টাৰেষ্ট উলিয়াব কৈছে। কি হ'ব ইয়াৰ ফৰ্মুলাটো? আমি জানো নহয় ন? কি আছিল? এসআই জকলে কিমান আছিল তোমাৰ? পি আৰ টি ডিভাইডেড বাই কিমান আছিল তোমাৰ? 100, হয় ন? ইয়াৰ পৰা আমি বাকি কেইটা ফৰ্মুলা উলিয়াব শিকিছিলো, হয় ন? যেনে ইয়াতে প্ৰিন্সিপালটো দিয়ে, প্ৰিন্সিপালটো যদি উলিয়াব কয় কি হ'ব তোমাৰ? 100 ইনটু কিমান হ'ব? 100 ইনটু কিমান হ'ব? এসআই হ'ব ডিভাইডেড বাই কিমান হ'ব? আৰ ইনটু কি হ'ব? টি হ'ব। আকৌ যদি তোমাক পি টো যদি আৰ টো যদি উলিয়াব কয়, আৰ টো উলিয়াবলৈ ক'লে কি হ'ব তোমাৰ? 100 ইনটু কিমান হ'ব? এসআই ডিভাইডেড বাই কিমান হ'ব তোমাৰ? পি ইনটু কিমান হ'ব? টি হ'ব। সেম তোমাক যদি টাইমটো যদি উলিয়াব কয় কিমান হ'ব? 100 ইনটু কিমান হ'ব? 100 ইনটু এসআই ডিভাইডেড বাই কিমান হ'ব? কিমান হ'ব? পি ইনটু আৰ, হয় ন? য'ত পি এ কি কৰে তোমাৰ? পি হৈছে প্ৰিন্সিপাল, আৰ হৈছে ৰেট অফ ইন্টাৰেষ্ট, টি হৈছে টাইম, হয় ন? বুজি পাইছা? এতিয়া আমাৰ ফৰ্মুলাটো কোনটো হ'ব? এতিয়া ইয়াক এসআই উলিয়াব কৈছে, আমাৰ এইটো হ'ব, হয় ন? গতিকে আমাৰ কিমান হ'ব? ইয়াতে তোমাৰ এসআই মানটো কিমান? এসআই উলিয়াব কৈছে। এতিয়া ইয়াতে পি মানটো কিমান দিয়া আছে তোমাৰ? পি মানটো দিয়া আছে তোমাৰ 5000, হয় ন? আৰ মানটো কিমান দিয়া আছে তোমাৰ? 5%, আৰু টি মানটো দিয়া আছে তোমাৰ 2 ইয়াৰ্স ডিভাইডেড বাই কিমান হ'ব? 100 হ'ব, হয় ন? এইটো যে কাটি দিলা কিমান হ'ব? 2 5 গুণ 10, হয় ন? 2 5 গুণ 10 50 ইনটু কিমান হ'ব? 10 হ'ব, হয় ন? আনসাৰটো কিমান হ'ব? 500। আৰু তুমি কিমান ঘূৰাবগৈ লাগিব? ইয়াত সিম্পল ইন্টাৰেষ্টটো সুধিছে কাৰণে আমি ক'ব পাৰিলো যে সিম্পল ইন্টাৰেষ্ট তোমাৰ আনসাৰটো ইয়াতে আছে 500। যদি আমাক কয় যে ইয়াক সবিধি মূল উলিয়াবলৈ যদি দিয়ে আমি কেনেকৈ উলিয়াম? বা মূলধনটো, হয় ন? এমাউণ্টটো যদি আমাক উলিয়াবলৈ দিয়ে আমি কেনেকৈ? এমাউণ্টটো উলিয়াবলৈ কি আছিলে? এমাউণ্টৰ ফৰ্মুলাটো কি আছিলে? কিমান হ'ব? এসআই প্লাছ কিমান আছিলে? পি আছিলে, হয় ন? এই এসআই মানটো কিমান হ'ব এতিয়া? 500 প্লাছ কিমান হ'ব? 5000। মানে আপুনি মানুহজনক কিমান ঘূৰাবগৈ লাগিব? 5000, কিমান হ'ব? 5500 টকা ঘূৰাব লাগিব আপুনি মানুহজনক, ঠিক আছে? হ'ব। গতিকে ইয়াৰ আনসাৰটো হ'ব তোমাৰ 500, মানে তোমাৰ সিম্পল ইন্টাৰেষ্ট হ'ব 500, ঠিক আছে? হ'ব, বুজি পাইছা? পাৰিলে লিখি লোৱা। যিসকলে অনলাইন চাই আছে প্লিজ এবাৰ শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডবিলাকৰ মাজত। হ'ব, হ'ব, বুজি পাইছানে বাৰু? কুৱেশ্যনটো লিখাই নাই নি অথনিৰ পৰা? হা? হৈ গ'ল? টাইমাৰ দি দিম নেক্সট, ঠিক আছে? নেক্সট তোমাৰ টাইমাৰ দি দিম। এতিয়া প্ৰিন্সিপাল উলিয়াব কৈছে। পজ দি দিছোঁ তোমাৰ এইটো 2 মিনিট চল্ভ কৰা। কি হ'ব? এসআই মানটো দিয়া আছে 1200, ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে 6%, আৰু টাইমটো দিয়া আছে তোমাৰ 4 ইয়াৰ্স। কি হ'ব আনসাৰটো? জলদি কৰা।
হা 5000 আজিবৰ আনসাৰ ওলাইছে 5000 কৰিছে মানে 5000 হয় 5000 হ'বনে বাৰু 5000 হ'ব নহয় কিমান হ'ব সৰু সৰু ক্যালকুলেশন হয় এইবিলাক ঠিক আছে কৰিব পাৰিব লাগিব 2000 চোন অপশনতে নাই ইয়াতে প্ৰিন্সিপালটো উলিয়াব তুমি নিজে ভাবিছোৱা যদি সিম্পল ইন্টাৰেষ্টে 1200 টকা হয় 6% 2000 কেনেকৈ হ'ব তুমি ভাবিছোৱাচোন চোৱা ফৰ্মুলাটো কি আছিল SR কিমান আছিল তোমাৰ PRT ডিভাইডেড বাই 100 আমাক কি উলিয়াবলৈ কৈছে ইয়াতে P উলিয়াবলৈ কৈছে তো P ইকুৱেল কিমান হ'ব 100 ইনটু কিমান হ'ব তোমাৰ SI হয় ন ডিভাইডেড বাই কিমান হ'ব R ইনটু T হ'ব হয় ন ইয়াতে P মানটো কিমান দিয়া আছে তোমাৰ P মানটো উলিয়াব দিয়া আছে হয় ন গতিকে R মানটো কিমান দিয়া আছে তোমাৰ 6% আৰু SI মানটো কিমান দিয়া আছে তোমাৰ 1200 টকা দিয়া আছে হয় ন আৰু T মানটো কিমান দিয়া আছে তোমাৰ 4 years দিয়া আছে হয় ন তো 100 ইনটু কিমান হ'ব তোমাৰ 1200 হ'ব না ডিভাইডেড বাই R মানটো কিমান দিয়া আছে তোমাৰ 6 হয় ন আৰু T মানটো কিমান দিয়া আছে ইনটু 4 হ'ব হ'ব না চোৱা এটো ডাইৰেক্ট কটাকটি গৈ আছে 4 কিমান হ'ব 4 পজিশন কিমান হ'ব 100 হয় হয় ন 6 দুগুণ কিমান হ'ব 12 হ'ব মানে কিমান হ'ব 200 হ'ব এটো 2 পজিশন কিমান হ'ব 50 ইয়া দুটা জিৰো আছে গতে কিমান হ'ব দুটা জিৰো হ'ব ইয়াতে কিমান হ'ব আনসাৰটো 5000 মানে 5000 ইজ দা কিমান হ'ব কারেক্ট আনসার ঠিক আছে হ'ব 5000 আছে অপশনত B ইজ দা কারেক্ট আনসার ঠিক আছে আৰু অনলাইনত যি সকলে পাৰিছা প্লিজ এবাৰ জনাই দিবা কিমানটা কোৱেশ্চন পাৰিলা হ'ব হৈছে নেক্সট চাবা হ'ল নাই হৈ গ'ল নেক্সটটো কৈছে তোমাৰ ফাইন্ড দা ৰেট অফ ইন্টাৰেষ্ট উলিয়াব কৈছে তো ৰেট অফ ইন্টাৰেষ্ট উলিয়াব কৈছে কি হ'ব ৰেট অফ ইন্টাৰেষ্ট উলিওৱা SI মানটো দিয়া আছে 900 আৰু P মানটো দিয়া আছে 3000 টাইমৰ মানটো দিয়া আছে তোমাৰ 5 years কিমান হ'ব হা 6% ৰাজীৱ নাই লোৱা 6% ওলাইছে বুলি কৈছে একদম সিম্পল কে কৰিব দিছো প্ৰথমে ঠিক আছে প্ৰথম সিম্পল কে কৰিব দিছো তো 6% কৈছে ন 6% কৈছিলা এটা ফৰ্মুলাটো কি আছিল SI ইকুৱেল টু মই কৈছিল ন PRT ডিভাইডেড বাই 100
হয় ন কাৰ মান উলিয়াবলৈ কৈছে ৰেট অফ ইন্টাৰেষ্ট হয় ন r ইকুৱেল টু কিমান হ'ব 100 ইনটু কিমান হ'ব si হয় ন ফৰ্মুলা কেইটা কেনেকৈ উলিয়াব লাগে মই দেখাইছিলো হয় ন p ইনটু কিমান হ'ব p ইনটু কিমান হ'ব p হ'ব হয় ন ইয়াতে si মানটো দিয়া আছে নে বাৰু si মানটো দিয়া আছে হয় ন si মান কিমান দিয়া আছে ইয়াতে 900 দিয়া আছে হয় ন আৰু p মানটো কিমান দিয়া আছে ইয়াতে 3000 দিয়া আছে দিছে নাই আৰু নেক্সট তোমাৰ টাইমটো কিমান দিয়া আছে তোমাৰ ইয়াতে 5 দিয়া আছে হয় ন এটা কিমান হ'ব 100 ইনটু কিমান হ'ব 900 হ'ব নে ডিভাইডেড বাই কিমান হ'ব p মানটো কিমান দিয়া আছে 3000 ইনটু কিমান হ'ব 5 হ'ব হ'ব নে এই দুটা জিৰ' মই এইটো জিৰ' কাটি দিলো নে কাটিলো নাই আৰু এইটো জিৰ' মই কাটিলো নে কাটিলো এইটো 3 দিচোন কিমান হ'ব 90 5 6 গুণ কিমান হ'ব 30 গোটে কিমান হ'ব 6% 6% is the correct answer গতিকে আনসাৰটো হ'ব ঠিক আছে হ'ব যিসকলে অনলাইনত চাই আছা যদি শৰ্ট টিক্স বিচাৰে আপোনালোকে প্লিজ এবাৰ কমেণ্টত জনাব আৰু যদি আপোনালোকে আমাৰ ক্লাছবিলাক ভাল পাইছে আপোনালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে সকলোকে শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ ক্লাছবিলাক আপোনালোকে জইন কৰিব বুলি আশা কৰিছোঁ ঠিক আছে আৰু নেক্সট ক্লাছটো চাওঁ নেক্সট কুৱেশ্যনটো চাওঁ নেক্সটটো কি দিয়া আছে তোমাৰ ইয়াতে ফাইণ্ড দা টাইম উলিয়াব কৈছে কি হ'ব কৰা ৰাজীৱ টাইম উলিওৱা এইটো মই দিম 2 মিনিট Five years. Rajiv, 5 years হ'ব নে? হয় বাৰু টাইম উলিওৱা ফৰ্মুলা কিমান হ'ব তোমাৰ 100 ইনটু si ডিভাইডেড বাই কিমান হ'ব p ইনটু r ইয়াত 100 ইনটু si মানটো কিমান দিয়া আছে তোমাৰ si মানটো কিমান দিয়া আছে 2400 দিয়া আছে হয় ন 2400 আৰু ইয়াতে p মানটো কিমান দিয়া আছে 8000 দিয়া আছে হয় ন p মানটো 8000 দিয়া আছে আৰু r মানটো দিয়া আছে তোমাৰ 6% এইটো জিৰ' কাটি দিলা হয় ন আৰু এইটো জিৰ' কাটি দিলা হয় ন 6 4 গুণ কিমান হ'ব 6 4 গুণ কিমান হ'ব তোমাৰ কাটি দিছো 6 4 গুণ কিমান হ'ব 24 হয় ন 4 গুণ কিমান হ'ব 8 হ'ব আৰু 2 কাটিলে 2 5 গুণ কিমান হ'ব 10 হ'ব হয় ন 5 years হ'ব নে হ'ব আৰু এটা এনেকৈ কৰিব পাৰা দেই এইটো এনেকৈ কৰিব পাৰা 100 ইনটু কিমান হ'ব 2400 আৰু ডিভাইডেড বাই কিমান আছে 8000 দিয়া আছে ন 8000 ইনটু 6 ডাইৰেক্ট ইয়াতে লেখাটো মাৰি দিব পাৰা এইটো ডাবল জিৰ' কাটি দিলা ন আৰু এইটো জিৰ' কাটি দিলা হয় ন 6 4 গুণ কিমান হ'ব 24 এইটো কিমান হ'ব তোমাৰ 40 হা 8 5 গুণ কিমান হ'ব 40 হা কোনটো ইয়াত ভুল নাই হয় তুমি এই দুটা জিৰ' চোৱা আকৌ কৈ দিছো দেখাই ইয়াতে চোৱা এই দুটা জিৰ' কাটি দিলা ন ঠিক আছে মই আকৌ দেখাই দিছো ৰ'বা এইভাগে দেখাই দিছো তোমাৰ ভুল হোৱা নাই ঠিকে আছে কাৰেক্ট দিছে 100 ইনটু কিমান হ'ব তোমাৰ si মানটো কিমান দিয়া আছে তোমাৰ
2400 দিয়া আছে হয় ন ডিভাইডেড বাই পি মানটো কিমান দিয়া আছে তোমাৰ পি মানটো দিয়া আছে 8000 হয় ন পি মানটো 8000 দিয়া আছে কিন্তু কিমান দিয়া আছে তোমাৰ 6% এই দুটা জিৰো এইটো যে কাটি দিলা হয় ন তো ইয়াত এটা জিৰো আছে না এই এটা জিৰো দুটো কাটি দিলা হয় ন 6 4 গুণ কিমান হ'ব 24 হ'ব হয় ন 4 দুগুণ কিমান হ'ব 8 হ'ব আৰু এই 2 5 গুণ কিমান হ'ব 10 হ'ব এটো কেতিয়াবা তোমালোকৰ তোমাৰ মাইন্ডত নধৰিব পাৰে ঠিক আছে তোমাৰ মাইন্ডত নধৰিব কিন্তু তুমি এৰ ভাগো কাটিব পাৰা ইয়াতে ডাইৰেক্ট লেখাটো মাৰিব পাৰা ডাইৰেক্ট ইয়াতে লেখাটো মাৰিব পাৰা ঠিক আছে হ'ব ইয়াৰ আনসাৰটো হ'ব টান নহয় ইজি হয় এটো কি হ'ব হা কি কৈছা জানো এতিয়া তুমিয়ে জানিবা এতিয়া পইচাটো কি দিছে এতিয়া যদি এছআই ফাইন কৰিব দিলে এইটো তুমি কি বুলি ধৰিব লাগিব এইটো হা ইয়াত সুধিছে তোমাৰ 10000 টকাত 8% সুতে 3 বছৰ কিমান কিমান তোমাৰ সৰল সুত হ'ব এইটো সুধিছে এছআই ইকুৱেল কিমান হ'ব পি আৰ টি ডিভাইডেড বাই 100 হ'ব না এতিয়া পি মানটো কিমান দিয়া আছে তোমাৰ 10000 দিয়া আছে হয় ন পি মানটো 10000 দিয়া আছে গতিকে কিন্তু আৰ মানটো কিমান দিয়া আছে আৰ মানটো 8% দিয়া আছে কিন্তু টি মানটো দিয়া আছে তোমাৰ টি দিয়া আছে ডিভাইডেড বাই 100 এইটো জিৰো কাটি দিলা হয় ন এটা কিমান হ'ব 100 ইনটু কিমান হ'ব 24 হয় ন 2400 সো ভিডিওটো ইমানে আছিলে ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড আপোনালোকৰ যিমান ফ্ৰেন্ড আছে সকলোকে শ্বেয়াৰ কৰিব ধন্যবাদ জয় হিন্দ